যোৱাকালি যিজাক বৰষুণ আহিলে সেই বৰষুণতে পথছোৱা এনেকৈ ভাঙি গুচি গ'ল আৰু ইয়াতে দেখা গৈছে যে আচলতে তলফালে পানীটো সৰকি গৈ আছে এইফাললৈ বৰখিনি খালি নামি তললৈ বহি গ'ল। গতিকে এতিয়া ঘটনা হ'ল কি এই পথছোৱাই ভাঙি যোৱাৰ কাৰণে আমাৰ সেইফালে থকা কেইবাখনো গাঁৱৰ ৰাইজ যিটো ৰঙাপৰাৰ লগত যিটো যোগাযোগ তেওঁলোকৰ যিটো যাতায়াতৰ ব্যৱস্থা সেই ব্যৱস্থাটো সম্পূৰ্ণৰূপে ব্যাহত হৈ গ'ল। গতিকে ইয়াতে যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হ'ব। আৰু ইয়াৰ হৈছে কি যে ইয়াৰ আগতেও আজি 2 বছৰমান আগতে ইয়াৰ আগফালে ঠিক 100 মিটাৰমান দূৰত এই ধৰণে একেধৰণে ৰাস্তাটো বহি গৈছিল। কিন্তু এইটো আমি কিহৰ কাৰণে হৈছে, আচলতে নিৰ্মাণৰ ক্ষেত্ৰতে গণ্ডগোলৰ কাৰণে হৈছে নে মেৰামতিৰ ক্ষেত্ৰতে গণ্ডগোলৰ কাৰণে হৈছে সেইটো আমি বুজিব পৰা নাই। কিন্তু যি কি নহওক এতিয়া আমাৰ ৰাস্তাটো ভাঙি যোৱাৰ কাৰণে গাঁৱৰ ৰাইজৰ কেইবাখনো বিভিন্ন গাঁৱৰ আৰু এইফালে বাগিচা যিসকল এই ৰাস্তাটোৰে ৰঙাপৰাৰ লগত যোগাযোগ কৰে একমাত্ৰ চহৰ ৰঙাপৰা। গতিকে এই ৰাস্তাটো অতি সোনকালে মেৰামতি কৰি নিৰ্মাণ কৰি দিলে ৰাইজৰ উপকাৰ হ'ব। আৰু সেইকাৰণে আমি ইয়াৰ স্থানীয় কৰ্তৃপক্ষ বিধায়ক মহোদয় সকলোকে আমি অনুৰোধ কৰিছোঁ যাতে তেওঁলোকে এই বিষয়টো গুৰুত্ব সহকাৰে লৈ যাতে এই ৰাস্তাটো অতি সোনকালে মেৰামতি কৰি দিয়ে। আৰু এই ধৰণৰ ঘটনা এই মেৰামতি যদি খুব সোনকালে নকৰে আৰু কেইদিনমান পিছতে বিদ্যালয় খুলিব। গতিকে বিদ্যালয় খোলাৰ লগে লগে মানে বহু ছাত্ৰ ছাত্ৰী এইফালৰ পৰা অহা যোৱা কৰে, গতিকে তেওঁলোকৰ কাৰণে যথেষ্ট অসুবিধাজনক হৈ পৰিব এই কথাটো। গতিকে আৰু আমাৰ এতিয়া এই ৰাস্তাটোৰ বাহিৰে আমাৰ সিপাৰে থকা কেইবাখনো গাঁৱৰ কোনো অন্য ব্যৱস্থা নাই যি সেইফালে আহি পেলাই এইফালে চহৰলৈ যাব। গতিকে আমি পুনৰ অনুৰোধ কৰিছোঁ যাতে সোনকালে বিভাগীয় কৰ্তৃপক্ষই এইটো গুৰুত্ব সহকাৰে লৈ ৰাস্তাটো মেৰামতিৰ ক্ষেত্ৰত ক্ষীপ্ৰ যাতে ব্যৱস্থা গ্ৰহণ কৰে।